নমস্কাৰ বন্ধুসকল বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আঁচনি ৰিলেটেড কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই কেইখনমান আঁচনিৰ ফালৰ পৰা ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে আপোনাক ভিডিঅ'টোৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি কথা জানিব পাৰিব। তাৰ কাৰণে ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ। বন্ধুসকল আজি মই প্ৰথমটো খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ অৰুণোদয় আঁচনিখনক লৈ পেলাই। অৰুণোদয় আঁচনিক লৈ পেলাই বৰ্তমান হিতাধিকাৰীসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি আছে যে এই মাহত অৰুণোদয় আঁচনিৰ পইচা আমাৰ অসম চৰকাৰে কিহৰ কাৰণে নিদিলে বা এই মাহত অৰুণোদয় আঁচনি টকা দিছেনে নাই। আপুনি যদি এগৰাকী অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী বা আপুনি যদি এগৰাকী পুৰণা হিতাধিকাৰী হয় তেনেহ'লে নিশ্চয় আপোনালোকে ইতিমধ্যে আপোনাৰ বেংক একাউণ্টত 1250 টকা লাভ কৰিছে। প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় টকাসমূহ আমাৰ অসম চৰকাৰে প্ৰদান কৰি আহিছে, কিন্তু যেতিয়াৰ পৰা অৰুণোদয় 3.0 নতুনকৈ সংযোজন কৰিছে অৰুণোদয় তেতিয়াৰ পৰা অৰুণোদয় টকাটো দিয়া 2 দিন পিছ পৰি গৈছে। আৰু এইবাৰো আমি দেখা পাইছোঁ 10 ডিচেম্বৰ তাৰিখে নহয় 12 ডিচেম্বৰ তাৰিখেহে অৰুণোদয় পইচা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই গৈছে। গতিকে আপুনি যদি ইয়াৰ আগৰ মাহত বা তাৰ আগৰ মাহত যদি অৰুণোদয় টকা পাইছিলে তেনেহ'লে আপোনাৰ বেংক একাউণ্টত ইতিমধ্যে 1250 টকা ক্ৰেডিট হৈছে। আপোনালোকে গৈ পেলাই বেংক একাউণ্টটো চেক কৰিব বা আপোনাৰ তালৈ নিশ্চয় মেছেজ আহিছে চাগে, আপুনি মেছেজৰ জৰিয়তে সকলোখিনি চাব পাৰিব যে আপোনাৰ টকা সোমাইছে নে নাই। আৰু যদি আপোনাৰ টকা এতিয়ালৈকে সোমোৱা নাই তেনেহ'লে আপোনালোকে ডিচি অফিচত থকা অৰুণোদয় কেন্দ্ৰৰ সহায় ল'ব পাৰে। লগতে বৰ্তমান আমাৰ অসম চৰকাৰে ব্লক পৰ্যায়ত অৰুণোদয় হেল্প চেণ্টাৰ খুলিবলৈ গৈ আছে। জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পৰা অ'পেন হোৱাৰ চান্স আছে, তেতিয়াও আপুনি গৈ পেলাই সেই তাত কমপ্লেইন কৰিব পাৰে। আৰু যিসমূহ অৰুণোদয় আঁচনি বৰ্তমান অনলাইন নাম্বাৰ আছে তাতো আপুনি ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত ফোন কৰি পেলাই কমপ্লেইন কৰিব পাৰে। গতিকে আপুনি পইচা পাইছে নাই ভিডিঅ'ৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। আৰু লগতে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ আছে। আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বিভিন্ন ধৰণৰ জনসভাত ঘোষণা কৰি আহিছে যে যিসকল হিতাধিকাৰী বৰ্তমান অৰুণোদয় পাই আছে প্ৰায় 37 লাখ হিতাধিকাৰী, সেই সকলো হিতাধিকাৰীক আমাৰ অসম চৰকাৰে অহা জানুৱাৰী মাহত এটা বৃহৎ উপহাৰ দিবলৈ গৈ আছে। কিন্তু কি উপহাৰ এতিয়ালৈকে একো ধৰণৰ এনাউন্স কৰা নাই। জানুৱাৰী মাহতে উপহাৰটো পাব বুলি ইতিমধ্যে ঘোষণা কৰিছে। হয়তো আঁচনিখনৰ টকা বৃদ্ধি হ'ব পাৰে বা কিবা এককালীনভাৱে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক কিছু সাহাৰ্য দিব পাৰে। গতিকে কি ঘোষণা আহে বা কি উপহাৰ আহে সেইটো আমি সময়তে সকলোখিনি কথা জানিব পাৰিম। বহুতো হিতাধিকাৰীয়ে ইয়াৰ বিষয়ে সুধি আছে যে কি উপহাৰ দিব। গতিকে এতিয়ালৈকে একো ধৰণৰ অফিচিয়েলি এনাউন্সমেণ্ট অহা নাই। অফিচিয়েলি এনাউন্সমেণ্ট আহিলে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আৰু লগতে অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলে যিটো মাহত গেছ চিলিণ্ডাৰ ক্ৰয় কৰে সেই হিতাধিকাৰীসকলে অহা জানুৱাৰী মাহৰ পৰাই গেছ চিলিণ্ডাৰ ক্ৰয় কৰা মাহটোত অতিৰিক্ত 250 টকা এটা লাভ কৰিব। গেছ চিলিণ্ডাৰ যদি ক্ৰয় নকৰে তেনেহ'লে আপুনি পইচাটো লাভ নকৰে। গতিকে এতিয়া অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে বহুতো ধৰণৰ সা সুবিধা আমাৰ অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰিবলৈ গৈ আছে। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে কৃষকসকলক লৈ পেলাই। বৰ্তমান আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বৃহৎ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আমাৰ অসমৰ প্ৰায় সংখ্যক কৃষকে এতিয়া কৃষক পঞ্জীয়ন কৰিব লাগিব। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ যদি টকা আপুনি পাব বিচাৰে তেনেহ'লে কৃষক পঞ্জীয়ন কৰাটো বৰ্তমান বাধ্যতামূলক হৈ পৰিছে। ইতিমধ্যে প্ৰায় আমাৰ অসমৰ 10 লাখ কৃষকে এই আঁচনিখনত এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰিছে। আৰু কৃষক পঞ্জীয়ন কৰা কৃষকৰহে টকা আমাৰ অসম চৰকাৰ PM কিষাণৰ টকা সেই কৃষকসকলক প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। আৰু ইতিমধ্যে PM কিষাণ সন্মান নিধিৰ শেহতীয়াকৈ যিটো কিস্তি টকা ইতিমধ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছিলে, সেই কিস্তি টকা আমাৰ অসমৰ বহুতো কৃষকে পাইছে, বহুতো কৃষকে নাই পোৱা। সেইকাৰণে বহুতে কৈ আছে যে আমি কিহৰ কাৰণে টকা নাপালোঁ। প্ৰথম পইণ্ট হৈছে আমাৰ অসম চৰকাৰে এতিয়া লৈ আহিছে কৃষক পঞ্জীয়ন বাধ্যতামূলক, কৃষক পঞ্জীয়ন কৰিব লাগিব, নহ'লে আপুনি PM কিষাণ সন্মান নিধি আঁচনিৰ লগতে কৃষকৰ যিসমূহ আঁচনি আছে তাৰ পৰা আপোনালোক বঞ্চিত হ'ব। আৰু আপুনি যদি PM কিষাণ সন্মান নিধিৰ টকা এইবাৰ লাভ নকৰিলে তেনেহ'লে আপুনি ভাবি লওক যে আপুনি কৃষক পঞ্জীয়ন নকৰাৰ কাৰণে টকাটো লাভ নকৰিলে। আৰু যিটো ডেটত পইচাটো দিছিলে সেই ডেটৰ 2-3 দিন পিছতো হিতাধিকাৰীসকলৰ বেংক একাউণ্টত এই পইচাটো সোমাই গৈছিলে। গতিকে আপুনি যদি এগৰাকী কৃষক সন্মান নিধি আঁচনিখনৰ হিতাধিকাৰী হয় তেনেহ'লে টকা লাভ কৰিছেনে নাই ভিডিঅ'ৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। আৰু বৰ্তমান আমাৰ অসমৰ প্ৰায়সমূহ গাঁৱতে হওক বা পঞ্চায়তে হওক ঘৰে ঘৰে গৈ পেলাই পঞ্চায়তৰ পৰা হওক বা ব্লকৰ পৰা হওক মানুহে গৈ কৃষক পঞ্জীয়ন কৰি আছে। গতিকে আপোনাৰ ঘৰতো যদি এনেকুৱা কোনোবা মানুহ গৈছে কৃষক পঞ্জীয়ন নকৰাকৈ নাথাকিব, কৃষক পঞ্জীয়ন কৰি ল'ব বা আপুনি নিজেও কৃষক পঞ্জীয়ন কৰিব পাৰে বা CSC চেণ্টাৰৰ সহায় লৈ পেলাই আপুনি কৃষক পঞ্জীয়ন কৰিব পাৰে। গতিকে যিমান পাৰে সিমান সোনকালে আপুনি কৃষক পঞ্জীয়নৰ কামসমূহ কৰি ল'ব, নহ'লে অনাগত দিনত এই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ আপুনি টকা নেপাব পাৰে।
গতিকে আপোনালোকে যদি এইবাৰ এই কৃষক সন্মান নিধি আঁচনি টকা পোৱা নাই তেনেহ'লে কৃষক পঞ্জীয়ন হওক বা কৈছে মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক এই কামসমূহ নকৰাৰ কাৰণে আপুনি টকা পোৱা নাই গতিকে আপুনি টকা কিহৰ কাৰণে নাপালে আপুনি যদি জানিব বিচাৰে জিলা কৃষি বিষয়াৰ কাৰ্যালয় বা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় বা আপোনাৰ গ্ৰাম সেৱকৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি আপুনি সকলোখিনি কথা জানি ল'ব পাৰে মুঠতে এতিয়া এটাই আপুনি কাম কৰিব লাগিব কৃষক পঞ্জীয়ন গতিকে আপুনি কৃষক পঞ্জীয়ন কৰিছে নে নাই বা PM কিষাণ সন্মান নিধি টকা পাইছে নাই কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ ফালৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বৃহৎ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এই আঁচনিখনক লৈ পেলাই আজি ইমান দিন হৈ গ'ল আঁচনিখনৰ একো আপডেট অহা নাছিলে কিন্তু এতিয়া ফেচবুক লাইভ যোগে ঘোষণা কৰিছে হয়তো আপোনালোকে গম পাইছে বহুতে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে এই আঁচনিখনৰ অধীনত বৰ্তমান ৭৫,০০০ নিবনুৱা যুৱক যুৱতীক 1 লাখ টকাকৈ প্ৰদান কৰিবলৈ গৈ আছে প্ৰথম কিস্তিত 1 লাখ দিব তাৰ পিছৰ কিস্তিত আকৌ 1 লাখ দিব টোটেল 2 লাখ টকা প্ৰদান কৰিব আৰু ইতিমধ্যে যি ইয়াৰ বাছনি প্ৰক্ৰিয়া কাম হওক বা নিৰ্বাচনৰ যিসমূহ কাম কাজ হওক সেইসমূহ ইতিমধ্যে কমপ্লিট হৈছে আৰু 2-3টা ষ্টেপ প্ৰচেছ বাকী আছে সেইসমূহ কমপ্লিট হোৱাৰ লগে লগেই অহা জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত ডিচেম্বৰৰ 15 তাৰিখৰ ভিতৰত আপোনালোকক এই আঁচনিখনৰ টকাটো আমাৰ অসম চৰকাৰে প্ৰদান কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে গতিকে আপোনালোকে যদি এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰিছিলে তেনেহ'লে খুবেই এটা ভাল খবৰ আপোনালোকে এতিয়া এই আঁচনিখনৰ জৰিয়তে মানে যিসকল নিবনুৱা যুৱক যুৱতী আছে 1 লাখ টকা মানে জানুৱাৰীৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকতে লাভ কৰিবলৈ গৈ আছে গতিকে আপুনি আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰিছিলে নাই কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব আৰু 15 জানুৱাৰীৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ডেট এনাউন্স কৰিব যে কোনটো ডেটত দিব আৰু সেই ডেটটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে যিকেইখন সভাত যাব পাৰে নিজে যাব আৰু সভাত যাব নোৱাৰা ডিষ্ট্ৰিক্টসমূহত সদৰত একোখনকৈ জনসভা আয়োজন কৰিব আৰু তাতেই এই হিতাধিকাৰীসকলক চেকসমূহ প্ৰদান কৰিব বা তেওঁলোকৰ একাউণ্টত পইচাসমূহ ভৰাই দিব গতিকে এটা খুবেই এই আঁচনিখনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে যিসকল হিতাধিকাৰী খবৰটো জনা নাই তেওঁলোকলৈ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব এতিয়া মনসকল আগবাঢ়িছে শেষৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে শিল্পীসকলক লৈ পেলাই বৰ্তমান আমাৰ অসম চৰকাৰে শিল্পীসকলৰ স্বাস্থ্যজনিত কাৰণৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকৰ বাবে এখন স্বাস্থ্য বীমা আনিছে আৰু এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া আপোনালোকে কৰিব লাগিব 17 বছৰৰ পৰা 80 বছৰ বয়সৰ ভিতৰত যিসকল শিল্পী আছে বিভিন্ন ধৰণৰ শিল্পী আছে সেই সকলো শিল্পীয়ে এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰি পেলাই তেওঁলোকৰ যিসমূহ সা সুবিধা হয় আঁচনিখনৰ সেইসমূহ ল'ব পাৰে 3 লাখ টকাৰ পৰা 6 লাখ টকা পৰ্যন্ত এই আঁচনিখনত সা সুবিধাসমূহ লাভ কৰিব আৰু আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ হৈছে 7 জানুৱাৰী 7 জানুৱাৰীৰ আগত আবেদন প্ৰক্ৰিয়া কৰিব লাগিব আৰু আবেদন প্ৰক্ৰিয়া CSCৰ জৰিয়তে CSC চেণ্টাৰৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া হৈ আছে অনলাইনত ইতিমধ্যে পৰ্টেল মুকলি কৰি দিছে গতিকে পৰ্টেলত গৈ আপোনালোকে আবেদন প্ৰক্ৰিয়া কৰি লওক যদি আপুনি এগৰাকীৰ শিল্পী হয় সেয়া লাগিলে আপুনি যি শিল্পীয়ে নহওক তাত কোনো শিল্পী বাছি দিয়া নাই মুঠতে শিল্পী হ'লেই হ'ল আৰু চাৰ্টিফাইড শিল্পী হ'ব লাগিব তেতিয়া আপুনি এই আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব গতিকে এই ফাইদাটো আপোনালোকে ল'বলৈ নাপাহৰিব যদি আপুনি এগৰাকী শিল্পী হয় গতিকে বন্ধুসকল আজি আঁচনি ৰিলেটেড ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে মই ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ সিমান আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব গতিকে আজিলৈ ইমানখিনি আছিল আকৌ নেক্সট নতুন ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ